আপোনাৰ ওচৰলৈ গৈছে পুৱাৰে পৰা সকলো তথ্য আপুনি জনাই গৈছে আৰু যিগৰাকী আচলতে দুগৰাকীক ইতিমধ্যে আটক কৰা হৈছে আৰু যিগৰাকী ঠিকাদাৰ ৰুদ্ৰ সেই ঠিকাদাৰগৰাকী বৰ্তমান আৰক্ষী থানাত উপস্থিত হৈছে বুলি জানিব পৰা গৈছে কেনে ধৰণৰ তথ্য আহি পৰিছে বিল পাছ নকৰাৰ বাবে আচলতে নিৰ্যাতনৰ বলি হ'ব লগা হৈছিল বুলি প্ৰাৰম্ভিক যেহেতু তদন্তত পোহৰলৈ আহিছে আৰু এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত এগৰাকী যিহেতু অভিযন্তা যিগৰাকী অভিযন্তাই চৰমপন্থা ল'ব লগা হৈছে এটা সৰু বিষয় নহয় আৰু ইয়াৰ এই সমগ্ৰ বিষয়টোত আৰু বহু এনে কথা সোমাই থাকিব লাগিব কুলেন্দ্ৰ নিশ্চিতভাৱে আপুনি উল্লেখ কৰি গৈ আছে যে সহকাৰী অভিযন্তা যশিতা দাসৰ যি চৰমপন্থা লৈছে সেই চৰমপন্থাক লৈ পেলাই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈ গৈ আছে সমগ্ৰ অসম জুৰি এই বিষয়টো যিটো আছে এই বিষয়টো এক প্ৰকাৰ সকলোকে শোকাকুল কৰি ৰাখিছে মূল কথাটো হৈছে যে চৰকাৰী কাৰ্যালয়ত আপোনাৰ কৰ্ম সংস্কৃতি কি ধৰণে চলা হয় জ্যেষ্ঠ বিষয়াসকলে কি ধৰণে হেঁচা প্ৰয়োগ কৰে তাৰ জ্বলন্ত প্ৰমাণ যশিতা দাস ইতিমধ্যে সকলোৱে গম পাইছে আৰু চৰমপন্থা লোৱাৰ পূৰ্বে আপোনাৰ ছুচাইড যিখন নোট আছে আত্মহত্যাৰ যিখন টকা লিখি থৈ গৈছিল সেই টকাত আপোনাৰ স্পষ্টভাৱে উল্লেখ কৰা হৈছে যে SDO আপোনাৰ আমিনুল ইছলাম আৰু আপোনাৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ দীনেশ শৰ্মা মেধি এই দুইগৰাকী বিষয়াই এক প্ৰকাৰ হেঁচা প্ৰয়োগ কৰিছিল আৰু যিটো প্ৰকল্পৰ কথা আপুনি উল্লেখ কৰিছে সেই প্ৰকল্পটো আপোনাৰ বৰখন গাঁৱৰ যি মিনি ষ্টেডিয়াম নিৰ্মাণ কৰি থকা হৈছে 12 কোটি টকা ব্যয় সাপেক্ষে আপোনাৰ সেই ষ্টেডিয়ামখন নিৰ্মাণ কৰি থকা হৈছিল আৰু সেই ষ্টেডিয়ামখনৰ কাম পাইছিলে ৰুদ্ৰ কুমাৰ পাঠক নামৰ এগৰাকী ঠিকাদাৰ যিগৰাকী ঠিকাদাৰ আপোনাৰ প্ৰভাৱশালী ব্যক্তি আৰু প্ৰতিগৰাকী মন্ত্ৰী বিধায়কৰ লগত সুসম্পৰ্ক থকাৰ কথা ইতিমধ্যে বঙাইগাঁৱৰ স্থানীয় নাগৰিকেও উল্লেখ কৰিছে কথাটো হৈছে যে এতিয়া দুইগৰাকী জ্যেষ্ঠ অভিযন্তাক বঙাইগাঁও আৰক্ষীয়ে কালি নিশাৰ ভাগত খৰতকীয়া বঙাইগাঁও আৰক্ষীৰ তদন্ত অভিযান আৰম্ভ হৈছিল কালিৰ দিনটোতে ঘটনাটো সংঘটিত হোৱাৰ পিছত আপোনাৰ বঙাইগাঁও আৰক্ষীয়ে য'ত আত্মহত্যাৰ ঘটনাটো সংঘটিত হৈছিল তাত বঙাইগাঁও আৰক্ষীৰ এটা দল উপস্থিত হৈছিল জ্যেষ্ঠ আৰক্ষী বিষয়াসকলো তাত উপস্থিত হৈছিল আৰু তাৰ পৰা আপোনাৰ যিখন আত্মহত্যাৰ টকা আছে সেইখন আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছিল তাৰ সমান্তৰালকৈ বহু আপোনাৰ সামগ্ৰী আৰক্ষীয়ে জব্দ কৰিছে আৰু জব্দ কৰাৰ পিছত বঙাইগাঁও আৰক্ষীৰ যি তদন্ত প্ৰক্ৰিয়া আছে তদন্ত প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে আৰু কালি নিশাৰ ভাগতে আপোনাৰ আৰক্ষীয়ে আপোনাৰ পলম নকৰি পেলাই দুই জ্যেষ্ঠ বিষয়া যি দুইগৰাকীৰ নাম আপোনাৰ টকাত উল্লেখ আছে আমিনুল ইছলাম আৰু দীনেশ শৰ্মা মেধি এই দুইগৰাকীক এই মুহূৰ্তত বঙাইগাঁও সদৰ থানাত ৰখা হৈছে সোধা পোছা কৰি থকা হৈছে আৰু আমি যিমান দূৰ আৰক্ষীৰ পৰা জানিব পাৰিছোঁ আৰক্ষীৰ পৰা আমি কথাখিনি গম পাইছোঁ যে তদন্ত চলি আছে এই মুহূৰ্তলৈকে তদন্ত প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু বঙাইগাঁৱৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক মোহনলাল মীনা এই মুহূৰ্তত তেখেত আহি পেলাই উপস্থিত হৈছে আৰু তেখেতেও গোটেই বিষয়টো আপোনাৰ গুৰুত্ব সহকাৰে লৈছে কাৰণ যিহেতু বিষয়টো আপোনাৰ সেন্সিটিভ বিষয় কাৰণ এগৰাকী সহকাৰী আপোনাৰ অভিযন্তা যিগৰাকী অভিযন্তাৰ ভৱিষ্যত যথেষ্ট আছিল আৰু তেখেতে আপোনাৰ মাত্ৰ এটা বছৰ পূৰ্বেই এই লোক নিৰ্মাণ বিভাগৰ সহকাৰী অভিযন্তা হিচাপে যোগদান কৰিছিল আৰু যোগদান কৰাৰে পৰা বিগত 8 মাহে আপোনাৰ বহুত হেঁচা প্ৰয়োগ কৰা হৈছিল তেখেতত মূল কথাটো হৈছে যে বঙাইগাঁৱৰ যিখন মিনি ষ্টেডিয়াম নিৰ্মাণ কৰি থকা হৈছিল সেই ষ্টেডিয়ামখনতে যথেষ্ট দুৰ্নীতি হোৱাৰ কথা উল্লেখ কৰিছে টকাখনত প্ৰায় 60-70% কাম সম্পূৰ্ণ হৈছে কিন্তু কাম যিখিনি হৈছে 12 কোটি টকাৰ কাম হৈছে সেই 12 কোটি টকা ব্যয় সাপেক্ষে সেই ষ্টেডিয়ামখন নিৰ্মাণ কৰি থকা হৈছে কিন্তু এই মুহূৰ্তলৈকে যিখিনি কাম সম্পূৰ্ণ কৰা হৈছে সেই সম্পূৰ্ণ কৰা কামখিনিত যথেষ্ট আখুৱা আছে বুলি টকাত উল্লেখ কৰিছে হেঁচা প্ৰয়োগ কৰা হোৱা বুলি উল্লেখ কৰিছে পৰিয়ালৰ লোকে কথাখিনি অৱগত কৰিছে আৰু ইতিমধ্যে বঙাইগাঁও সদৰ থানাত এখন গোচৰ ৰুজু কৰিছে পৰিয়ালৰ তৰফৰ পৰা আৰু সামগ্ৰিকভাৱে যিহেতু আৰক্ষীয়ে তদন্তৰ গতি ক্ষিপ্ৰতাৰে আগবঢ়াই লৈ গৈ আছে আৰু এতিয়া প্ৰশ্নটো হৈছে সকলোৱে আপোনাৰ একেমুখে এটা কথাই উল্লেখ কৰিছে দুইগৰাকী জ্যেষ্ঠ অভিযন্তাক আটক কৰিছে আৰক্ষীয়ে তাৰ সমান্তৰালকৈ যিগৰাকী ঠিকাদাৰ আছে বা তেখেতৰ মালিকানাধীন যিটো প্ৰতিষ্ঠানক এই কামটো দিয়া হৈছিল সেই প্ৰতিষ্ঠানৰ লোক এই তদন্তৰ আওতালৈ আহিবনে নাই তাক লৈ পেলাই কিন্তু এতিয়া বঙাইগাঁৱত প্ৰতিক্ৰিয়া সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে মূল কথাটো হৈছে যে বহুকেইগৰাকী ব্যক্তিয়ে উল্লেখ কৰিছে যে যিগৰাকী ঠিকাদাৰ ৰুদ্ৰ কুমাৰ পাঠক তেখেতক তাত তদন্তৰ আওতালৈ আনিব লাগে তাৰ সমান্তৰালকৈ বঙাইগাঁৱৰ নাগৰিকে উল্লেখ কৰিছে যে এক উচ্চ পৰ্যায়ৰ তদন্ত
ইয়াত হ'ব লাগে কাৰণ বিভাগীয়ভাৱে তদন্ত কৰাতকৈ কাৰণ বিভাগীয়ভাৱে তদন্ত কৰিলে ক'ৰবাত নহয় ক'ৰবাত পক্ষপাতমূলক হয়তো কথা বতৰাবিলাক আহিব পাৰে সেয়েহে আপোনাৰ দণ্ডাধীশ পৰ্যায়ৰ আপোনাৰ উচ্চ ন্যায়ালয়ৰ পৰ্যায়ৰ আপোনাৰ তদন্ত বিচাৰিছে ইয়াৰে নাগৰিকসকলে আৰু সকলোৱে আপোনাৰ দেখিবলৈ পাইছে এই যিটো বিষয় আছে এগৰাকী আপোনাৰ নতুনকৈ যোগদান কৰা কৰ্মচাৰী আৰু তেখেত এগৰাকী মেধাসম্পন্ন অভিযন্তা আৰু সেই অভিযন্তা এক প্ৰকাৰ কলিতে মৰহি গ'ল যাক লৈ পেলাই প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু আমি বিষয়টো ৰাতিপুৱাৰে পৰা আমি দেখুৱাই গৈ আছোঁ আৰু দ্বাৰৰ বাতৰি দ্বাৰে আমি ND24 দৰ্শকসকলক দি গৈ আছোঁ মূল কথাটো হৈছে যে পূৰ্ণ সম্ভাৱনা আছে যি দুয়োগৰাকী জ্যেষ্ঠ অভিযন্তাক কৰায়ত্ব কৰিছে আৰক্ষীয়ে নিশাৰ ভাগত তেওঁলোকক আটক কৰি লৈ আহিছে গ্ৰেপ্তাৰ হোৱা সম্ভাৱনা যথেষ্ট বেছি বুলি আমি এই মুহূৰ্তত জানিব পাৰিছোঁ আৰু পৰৱৰ্তী সময়ছোৱাত আৰক্ষী যিহেতু তদন্ত কৰি আছে গোটেই কথা বতৰাখিনি আমি আৰক্ষীৰ পৰা জানিবলৈ যত্ন কৰিম যিহেতু আৰক্ষী থানাত আহি আমি উপস্থিত হৈছোঁ সেই পৰৱৰ্তী সময়ছোৱাত আৰক্ষীয়ে কি ধৰণে তদন্ত আগবঢ়ায় সেই কথা বতৰাবিলাকো আমি আৰক্ষীৰ পৰা জানিবলৈ যত্ন কৰিম মূল কথাটোৱে হৈছে যে যিগৰাকী আপোনাৰ যুৱতী তেখেতে আপোনাৰ ন্যায় পাব লাগে সেই কথাখিনিকে সকলোৱে উল্লেখ কৰিছে তেখেতে ন্যায় পাব লাগে তেখেতৰ যি ধৰণৰ তেখেতে চৰমপন্থা বাছি লৈছে আপোনাৰ বিভাগসমূহত এই ধৰণে হেঁচা প্ৰয়োগ কৰি থকা হয় নেকি সেই ধৰণৰ প্ৰশ্নবিলাকো এতিয়া অৱতাৰণা হৈছে আৰু এই বিষয়টো লৈ পেলাই আমি দেখিছোঁ যে যিগৰাকী মাতৃ আছিল যশিতা দাসৰ মাতৃ আছিল মাতৃয়ে ৰুদ্ৰ পাঠকৰ নামটো স্পষ্টভাৱে উল্লেখ কৰিছে অৰ্থাৎ আমিনুল ইছলাম আৰু দীনেশ শৰ্মা মেধিয়ে ৰুদ্ৰ পাঠকৰ এই কামটোৰ বাবে হেঁচা প্ৰয়োগ কৰিছিল নেকি ক'ৰবাত নহয় ক'ৰবাত টকাত মেনেজ হৈছিল নেকি আমিনুল ইছলাম আৰু দীনেশ শৰ্মা মেধি গোটেই কথাখিনি এতিয়া আপোনাৰ ওলাব ধৰিছে পৰৱৰ্তী সময়ছোৱাত আমি জানিবলৈ যত্ন কৰিম ইয়াত দেখিবলৈ পাইছে ইয়াত আপোনাৰ লোক নিৰ্মাণ বিভাগৰো লোক আহি উপস্থিত হৈছে আৰু তাৰ সমান্তৰালকৈ জ্যেষ্ঠ আৰক্ষী অধীক্ষক আহি উপস্থিত হৈছে কিছু সময় পিছতে আমি আৰক্ষীৰ পৰা কথাখিনি আমি জানিবলৈ যত্ন কৰিম কিন্তু কথাটো হৈছে যে এই বিষয়টো লৈ পেলাই কিন্তু আপোনাৰ চৰ্চা আপোনাৰ চলি আছে সকলোৱে আপোনাৰ ন্যায় দাবী কৰিছে আৰু কেৱল দুয়োগৰাকী অভিযন্তাই নহয় এই প্ৰক্ৰিয়াটোৰ লগত মাতৃয়ে উল্লেখ কৰিছে যে এই দুয়োগৰাকীয়ে নহয় আৰু যিসমূহ বিভাগটোৰ অভিযন্তা আছে বা যিসমূহ লোক এই চৰমপন্থা লোৱাৰ যিটো ঘটনা আছে ঘটনাটোৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত আছে সকলোকে তদন্তৰ আওতালৈ আনি পেলাই দৃষ্টান্তমূলক শাস্তিৰ দাবী কৰিছে সকলোৱে আৰু আমিও বিচাৰিছোঁ যে গোটেই এই যিটো ঘটনা আছে ঘটনাটোৰ এটা সুস্থিৰ তদন্ত হোৱাটো আমিও আমাৰ তৰফৰ পৰা বিচাৰিছোঁ কথা এইটোৱে যে যশিতা দাসে ন্যায় পাব লাগে যশিতা দাসৰ মৃত্যু এক প্ৰকাৰ কি ধৰণে হৈছে বা কিয় কিমান হেঁচা প্ৰয়োগ কৰা হৈছিল গোটেই কথা বতৰাখিনি পোহৰলৈ অহাৰ পিছত আপোনাক ধন্যবাদ জনাইছোঁ আচলতে বহুকেইটা প্ৰশ্ন উত্থাপন হৈছে যিগৰাকী ঠিকাদাৰগৰাকীৰ কথা এই মাতৃয়ে যিটো প্ৰকাশ কৰিছে এগৰাকী কনিষ্ঠ অভিযন্তা যশিতা দাস আৰু যশিতা দাসে চৰমপন্থা ল'ব লগা হৈছে কিহৰ বাবে কামৰ বাবে কিছু হেঁচাৰ প্ৰয়োগ কৰা হৈছিল এখন বিল পাছ কৰিবৰ বাবে হেঁচাৰ প্ৰয়োগ কৰি আহিছিল দীৰ্ঘদিনৰ পৰাই এনে বহু এতিয়া তথ্য আচলতে পোহৰলৈ আহিব যশিতা দাসৰ মৃত্যুৰ পাছতেই চৰকাৰী বিভাগসমূহৰ কেনেধৰণে কাম চলি থাকে বা ঠিকাদাৰৰ কাম উলিয়াবৰ বাবে কেনেদৰে হেঁচা দিয়া হয় বহু ব্যক্তিক চৰকাৰী ব্যক্তিক সেই বহুখিনি এনে তথ্য এতিয়া ওলাই অহাৰ সম্ভাৱনা আছে এই সমগ্ৰ ঘটনাটোৰ পৰাই অভিযান অব্যাহত ৰাখিছে অভিযানৰ পাছতে আচলতে কি হৈছিল প্ৰকৃততে আৰু ঠিকাদাৰগৰাকীৰ নাম মাতৃগৰাকীয়ে উল্লেখ কৰিছে আৰু দুয়োগৰাকী ইতিমধ্যে যিহেতু আটক কৰিছে সোধা পোছা অব্যাহত ৰাখিছে আৰু দুয়োগৰাকীকে গ্ৰেপ্তাৰ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ